ছোৱালী পৰীক্ষা হলত সোমোৱাই আমি এতিয়া লেচুবাৰীলৈ আহি আছোঁ, য'ত আমাৰ শাহু মা জন্ম ঠাইলৈ। এতিয়া কিমান বছৰ হ'ল বাৰু জেগাডোখৰ? বেছি হ'ল জন্ম ঠাইত প্ৰতি হা, য'ত শাহু মাৰ মানে ক'ত হেৰি হ'ল 100 বছৰ হ'ল নেকি? নাই হোৱা 100 বছৰ, 90 বছৰ 95 মানৰ ওপৰ হৈ গ'ল এতিয়া জন্ম ঠাইডোখৰ। তালৈ আহি আছোঁ, শাহু মাৰ জন্ম ঠাই। তাকে আনকালে আহিছোঁ, ভিডিঅ' কৰা নাই, কিন্তু সকলোকে দেখুৱাম জন্ম ঠাইডোখৰ কেনেকুৱা কি হৈ গ'ল, কেনেকুৱা কি হৈ গ'ল তাকে দেখুৱাম বুলি ভাবিছোঁ। মাটি বাৰীও কেনেকুৱা হ'ল, কি হ'ল, কোনে কি ল'লে অলপ দেখুৱাই দিম। আহি আছোঁ, পাই গ'লোহি এইডোখৰ জেগা য'ত আমাৰ শাহু মা জন্ম হোৱা ঠাইডোখৰ। আজি সকলোকে দেখুৱাই দিম, চাই থাকিব। এখন ফিল্ড হয় নেকি? হা, ইফালে আছে ন ফিল্ডখন? নহয় ন, এইডোখৰ ন, এইডোখৰ হয় নেকি? এইডোখৰো হয়। কোনডোখৰ? এই গছকেইজোপা হয় নহয়? গছকেইজোপা হয়, এই গছকেইজোপাও হয়। ইয়াত এতিয়া কোনো মানুহো নাথাকে। কওকচোন কাহিনীবোৰ। আমাৰ বতী যত্ন জেগাডোখৰ এতিয়া মাটি আছিলে 14 পুৰা, তাৰে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ 7 পুৰা। তাৰপিছত এইডোখৰ যিডোখৰ আছিলে কোনোবাই দখল কৰি আছে, কোনোবাই দখল কৰি আছে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে 7 পুৰা লৈছে, আৰু আছিলে মাটি কোনোবাই দখল কৰি লৈছে, কাৰোবাৰ নাই বাৰু। বতী কোন কেনেকৈ আছিলে? বতী কোনো নাছিলে, বতী অকল ভনীয়েক আছিলে নহয়। ভনীয়েকজনী আছিলে ইংৰাজৰ দিনতে। এতিয়া বতী ভনীয়েকক লৈ গ'ল, শ্বিলঙত ঢুকাই থাকিলে। এতিয়া বাই ভনী দুজনী আছিলে। মা দেউতা ঢুকাই থাকিলে নেকি? মা দেউতাও ঢুকালে, বতী অকলেহে আছিলে। তেতিয়া বতী আমাৰ বিয়া দিয়াৰ পিছত আৰু মাটি বাৰীবোৰ এনেকৈ থাকি গ'ল। তাৰপৰা কোৰ্টে মাতিছিলে, কোৰ্টে মাতিছিলে যে মাটিটো পইচা ইউনিভাৰ্চিটিয়ে পইচা দিছে, ল'বলৈ মাতিছে। আমাৰ দেউতা আকৌ মানে মাইকী মানুহৰ পইচা নলয়, যে তোৰ মাইকী মানুহৰ পইচা নালাগে তেনেকৈ। মাটিবোৰ নহ'লে পইচা পালাহেঁতেন ন? কোৰ্টলৈ মাতিছিলে পইচা ল'বলৈ। বহুত লৈ থ'লে, কিহলৈ ল'লে সেইবিলাক মাটিবোৰ? এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিলৈ এইবোৰ মাটিবোৰ চব লৈ এডোখৰ আছে, ইয়াৰ এডোখৰ আছে। এতিয়া কাগজ পত্ৰ কৰি থোৱা আছে। বতী নামলৈ উঠালে হয় নাই এতিয়া? বতী নামত আগৰ পৰাই দিয়া আছে মাটি। নাবাৰ লগতে বতী নামত মাটি কৰি থোৱা আছে। কিমান কৰি থোৱা আছিলে জানো? 14 বিঘা কৰি থোৱা আছিলে বোলে। আৰু কোনটো? সেইটো এই মাজৰডোখৰ নহয় নহয়, মাজত হয় বেৰি থোৱাডোখৰ। হে, এইডোখৰ মাটি আৰু আছে। এইবোৰ মাটিটো মাটিয়ে থাকিব না, চব গৈ থাকিব লাগিব। সেইটো টিঙৰ অকণমানি ঘৰতে বনাই থোৱা আছে। কাপোৰ এইবিলাক এয়াও হয়। এইটো এইডোখৰ মাটি $95 হৈ গ'ল এতিয়া আমাৰ বতীৰ বয়স। ইমান বছৰ মাটি এইডোখৰ এতিয়াও এনেকৈয়ে পৰি আছে। বতীক বহুত সৰুতে ধৰি নিছিল, তেতিয়া ধৰি নিছিলে সৰুতেই, আৰু মাটি বাৰীবোৰ এনেকৈ পৰি থাকিলে। এইটো ঘৰ বনাই থোৱা আছে আমাৰ মানুহজনৰ ভতিজাকহঁতে বনাই থৈছে। এনেকৈ মাটিবোৰ কোনোবাই দখল কৰি লৈ থৈছে এতিয়া, বেৰি এনেকৈ এইবিলাক লৈ থ'লে কোনো মানুহ, যিহেতু এটা সময়ত যিমানে যি নহওক যদি মাক বাপেক নাথাকে আৰু ককাই ভাইও নাথাকে, ছোৱালীবিলাক আগৰ দিনততো ছোৱালীবোৰ বহুত অকৰা আছিলে, পঢ়া শুনা নহয় যে, সেইকাৰণে এনেকৈ মাটি বাৰীবোৰ কোনোবাই কাঢ়িয়ে লৈ ধৰা এতিয়া মাটি পৰি আছে নিয়া নাই, কিন্তু এতিয়া কোনো মানুহ নাই যে দখল কৰি ল'লে এই সকলো মাটিবোৰ। আৰু অলপমান আছে এয়া লেচুবাৰী, আগতো আহিছোঁ বাৰু। আগতো এনেকৈ ইয়ালৈ প্ৰথম যেতিয়া মাটি দখল কৰিছিলে ঘৰ বনাবলৈ, মই আহিছিলোঁ আৰু মানুহজনৰ বন্ধু এজনক আহিছিলে ইয়াত মাটি ঘৰ বনাবলৈ। আজি 5-6 বছৰ আগতেই ইয়াত ঘৰ বনাইছিলোঁহি, আৰু আকৌ এতিয়া নতুনকৈ এটা এইটো ঘৰ বনাই থৈছে আমাৰ ভতিজাকেইটাই। এইটো তাকে বোলো ভাবিলোঁ নাই, ছোৱালী
পৰীক্ষা হলত সোমালে বোলো মায়ে মাটিডোখৰ ময়ো ক'লোঁ বোলোচোন বৌতিভাগৰ মাটিডোখৰ চাই থৈ আহোঁগৈ মানুহজনক বোলো বহুত দিন যোৱা নাই আৰু এনেকৈ ভিডিঅ' কৰি বোলো সাঁচি থ'ম আমাৰ শাহুমাৰ এইডোখৰ জেগা বুলি থাকি যাব ভিডিঅ' হিচাপে সাঁচি থৈছোঁ সকলোৱে নেদেখাসকলেও দেখিব পাব চাব আমাৰ ল'ৰা ছোৱালীবিলাক অহা নাই তেনেকৈ ইয়ালৈ চাব পাৰিব